আটাইলে নমস্কাৰ মই মোৰ আজিৰ ভিডিঅ'টো আৰম্ভ কৰিবলৈ লৈছোঁ আজিৰ ভিডিঅ'টো হ'ব মধুমেহ ডায়াবেটিছৰ ওপৰত আগৰ ভিডিঅ'টো মই বনাইছিলোঁ হাই প্ৰেছাৰ মানে উচ্চ ৰক্তচাপৰ ওপৰত এতিয়া কি হয় আজিকালি মধুমেহ ৰোগ মানে ডায়াবেটিছ খুব কমন হৈ গৈছে এতিয়া ডায়াবেটিছ ৰোগী এজনীয়ে অপাৰেশ্যনৰ দিনাখন টেবলেট খাই আহিব নে নোখোৱাকৈ আহিব এতিয়া ডায়াবেটিছৰ চিকিৎসা সাধাৰণতে মেডিচিন ডক্টৰে কৰে আৰু তেখেতসকলে এডভাইচ কৰে আইদাৰ ইনচুলিন এডভাইচ কৰে নহলে অৰেল হাইপোগ্লাইচেমিক এজেন্ট মানে টেবলেট এডভাইচ কৰে এতিয়া ইনচুলিনৰো বহুত প্ৰকাৰৰ থাকে লং এক্টিং মিডিয়াম এক্টিং শৰ্ট এক্টিং আৰু যিবোৰ টেবলেট আছে টেবলেটৰো বহুত ভাগ থাকে মানে বেলেগ বেলেগ টাইপৰ টেবলেট থাকে এতিয়া আমি কি কৰো সাধাৰণতে এনেকুৱা ৰোগীবোৰক প্ৰি এনেস্থেটিক চেকআপ কৰাটো অত্যন্ত জৰুৰী আৰু অপাৰেশ্যনৰ এদিন আগত ভৰ্তি হোৱাটো খুবেই দৰকাৰ সেইভাবে আপোনালোকৰ যদি ডায়াবেটিছ আছে কিবা অপাৰেশ্যন কৰিবলগীয়া থাকে এদিন আগত যাতে হস্পিটেললৈ আহে আৰু আমি ভালকে চাব পাৰো আৰু যিবোৰ আমাৰ কৰিবলগীয়া থাকে মানে লং এক্টিং মিডিয়াম এক্টিং সেইবোৰ আমি সাধাৰণতে শৰ্ট এক্টিং ইনচুলিনলৈ কনভাৰ্ট কৰি লওঁ আৰু টেবলেট যোনে খাই থাকে তেখেতসকলক আমি ইনচুলিনলৈ কনভাৰ্ট কৰি দিওঁ আৰু অপাৰেশ্যনৰ দিনাখন আমি টেবলেট খাব নিদিওঁ আৰু কিমান সুগাৰ আহে তাৰ বেচিছত আমি মেনেজমেন্টটো ষ্টাৰ্ট কৰি দিওঁ ইনচুলিনটো আপুনি অপাৰেশ্যনৰ দিনাখনেও পাব অপাৰেশ্যনৰ পিছতো পাব আৰু ঘৰলৈ যোৱা সময়ত আকৌ টেবলেট লৈ কনভাৰ্ট কৰি দিওঁ তো সেইভাবে ভয় খাব নালাগে যেতিয়া ইনচুলিন ল'ব লাগে বুলি কয় এনেকুৱা নহয় যে ইনচুলিনটো আপুনি জীৱনত লৈ থাকিব লাগিব সেয়া জাস্ট অপাৰেশ্যনৰ সময়ত আপোনাৰ যাতে সুগাৰ কন্ট্ৰলটো ভাল হয় সেইভাবে আমি দিওঁ তো মোৰ এটাই এডভাইচ হ'ব আটাইলৈ যাতে যাৰ ডায়াবেটিছ ৰোগী কিবা যদি অপাৰেশ্যন কৰিবলগীয়া থাকে এদিন আগত যাতে হস্পিটেলত ভৰ্তি হয় ধন্যবাদ